সৰুই নাওমু নেকি এটা কামোৰ খাইছে মই দেখাই আছোঁ কন্দি নান্দাৰ কয়বা এইটো কওঁৱেই নে আজি আৰু বা গাইছ কনফিডেন্স ৰাখছ অ' এংকে বুবি নেকি এনেকে বুবি নেকি মানে শ'ল মাছ আৰু কাৱৈ মাছ হেল্ল' বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল কিউট ব্লগছ তো গাইজ মোৰ অৱস্থাটো দেখিছিলে মই এই জাষ্ট পথাৰৰ পৰা আহি পাইছোঁ পথাৰত এই জাবৰ জোৱা হালি দিয়া আৰু হাত চাব কৰে এইটো যে স্পৰ্টিংটো পিন্ধিছোঁ এই স্পৰ্টিঙৰ ওপৰত দিশে বগা হৈছে আৰু তলফালে হৈছে ক'লা মানে ইমান ৰ'দ দিছে আৰু ৰ'দটো দিছে অলপ বতাহ দিছে সেইকাৰণে অলপ ভাল লাগিছে তো তাৰ পৰা আহিলোঁ আৰু মোৰ অৱস্থাটো দেখিছিলে একদম পূৰা লেতেৰা হৈ আছে একদম চাব পাৰে গোটেই মাটি মাটি হৈ আছে পৰিয়ালটো ধুই ল'লোঁ আৰু এতিয়া যাই আছোঁ পথাৰৰ পৰা আহিলোঁ এতিয়া যাই আছোঁ বৰশী বাব ইয়াত বোলে বহুত মাছ আছে মই হ'লে একদিনো গৈ পোৱা নাই তো ভাস্কৰে কৈছে বৰশী বোলে মাছ পায় তো আজি যাই আছোঁ তো আপোনালোকক দেখাই আছোঁ কিমান মাছ পাওঁ তো ভাস্কৰো আহি লওক আৰু এতিয়া আমি যাম বৰল পালিব তো বঢ়িয়াকৈ ভিডিঅ' চাই দিব টোপনি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আহি গ'ল আমাৰ ভাস্কৰ অত বৰশী গৈ মাছ পায় নে নাপায় সেইটো কওক মোক মাছ পায় তো ই কৈছি বোলে বহুত মাছ পায় সেইকাৰণে ভাবিছোঁ আজি বৰশী বম বলো পাৰিব লাগিব এতিয়া আমাৰ খাব লাগিব আৰু অ' এংকে বুবি নেকি এনেকৈ বুবি নেকি মানে এংকে বুবি নেকি চিপ নালাগে তই মৰি যায়গৈ যা বৰশীটো লৈ যাওঁ মোৰ হা এইটো বৰশী চিপ নে মোটামুটি আমাৰ চিপতো গোটাই যাব লাগিব চিপ মাৰিব তো বঢ়িয়াকৈ এতিয়া আমি বল্ল পাৰ পাই যাই আছোঁ নেকি বল্ল কিন্তু পাৰিব লাগিব মই কামাৰ খাব নোৱাৰোঁ নাজ না মোক গাইজ কামাৰ চামাৰ খাৱাত নাই ই বল্ল খাব পাৰিব তো বঢ়িয়াকৈ আপোনালোকে চাই ৰাখিব ভিডিঅ'টো আৰু এইফালে আমাৰ আৰু এটা আহিছে বৰশী বোৱা মানুহ বৰশীত বুলি মাছ পায় নে নাই তাতে হা কিমান নান্দাৰ কয়বা আজি এইটো কওঁৱেই নে তো আজি নাপানি গম পাম না আজি কিমান মাছ পায় তো আহি গ'ল তই যাবি নেকি বৰশী বাব বৰশী আছে বৰশী মতাতে আছে কটা আছে বৰশী নাই মানে চিপ নাই ঐ মালা মালা তো গাইজ বঢ়িয়াকৈ আমি ৰেডি বৰশী চৰশী ববা ভাস্কৰ বৰশী ববা ৰেডি নে পূৰা বল্ল পালি আৰু এতিয়া আৰু চুবি আছে মধুৰি আৰু এইফালে আছে সৰু চাওঁ সৰু এই গাইজ চাওঁ চাওঁ ইটোৰে কিবা বৰশী চিপ হ'ল নে যাওকচোন হাত কৰি চাপা চাওঁ চাওঁ চিপটো চাওঁ চাওঁ ধৰি থাকচোন বঢ়িয়া সিটো কিবা বৰশী চিপ হ'ল নে এইটোতো বৰশী ববি নেকি হা ঘুমে থাকে যা নাংগে যা বৰশী ববা যা সিটো দি বৰশী ববা আহিছে চাওঁ লাষ্ট চলি গৰু খুচি আৰু সেইটো দাদা যা যা নাংগে যা বৰশী ববা বৰশী চিপ লৈ আহিছে সি এইটো আৰু কিবা গাইছ বৰশী চিপ হৈছে না গৰু খুটিটো আৰু আমাৰ গৰু খুটিটো ইমান নকওঁ বুজিছা না এই যা যাগে যা যা ঐ মোৰ বৰশীটো লৈ যা পইচা গৰু খুটিটো লৈ আহিছে ক'ত আছে এই ৱালত থৈছোঁ যা পন্ধৰ তো গাইজ আমি বঢ়িয়াকৈ এতিয়া ৰেডি যাই আছোঁ বল্ল পাৰিব বল্ল কামাৰ খাব লাগিব এতিয়া বঢ়িয়া বঢ়িয়া তো আমি এতিয়া যাই আছোঁ বস্তিৰ মাজে মাজে বল্ল পাৰিব বৰল পাৰিব সেইদিনা আমি সেইদিনা বিচাৰিছিলোঁ কিন্তু নাপালোঁ আৰু বৰলখন আপোনালোকক দেখাই আছোঁ এইখন চাওক হাতেৰে পাৰিব পৰা হৈছে চিকছি না ছিঙি আনো নেকি পাগল পাগলা হৈছে নেকি গোটা মাৰ খাই মাৰিব ডাৱৰ বেৰৰ জেগা নাই জকাত দি বেছি গাইছ তোৰ চাওকচোন তোপ কিমান আছে চাই লওক একবাৰ তোপ নাই একা বেছি জগেছি পাইছোঁ হে ভাস্কৰ ৰেডি আমাৰ বৰল পাৰিব হা সাতটাখন আছে নিজা চিধা চাই থাক একদম একদম মূৰত আছে কামেৰব নাইবে কামেৰব টানি নেই বোলে পাগলা আছি যা যা পাছৌ ভাস্কৰে পাৰিব নহয় আমাৰ পাৰা মানুহ আছে তো গাইছ টোপ নাই চাগে টোপ কম আছে বল্লখনত কাৰণ ইমান দীঘল হৈছে না সেইকাৰণে টোপটো অলপ কম আছে হ'ব দেই তই মুখে চুকে কামেৰব পাৰি আন কামেৰব মুখে চুকে সেনেকে সেই মচন ধৰতে তো ভাস্কৰ ৰেডি হৰিবল 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 কামাৰ 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 দাউৰিম দি ইফালে দাউৰিম দি গাই তই বহি লৈছো ঐ তই গোটা জগত থৈছা বল্লখানটো নপৰিলে দেখছি এই দগাৰ কামে দেই নাইবি এখন দেই তই বল্ল কে নেপা পাৰ কৈছ কচোন ভাস্কৰ
দেখছি এটা দম হা লৈচোন যা লৈ আ যা কামাৰ খাই আদৌ দুটামান দাউ কেৰা হৈছে যা যা কামাৰ খাই গাই যে এতে উৰি আছে ঘাম এতে উৰি আছে দেখছি নে আৰু ওচৰত থাকিলে কেনেকুৱা কামাৰ দিব চুট্টুৰে যাই আছে ই দে হাতানে লাগি আছে চাবি মোচন জুদাৰ চিপি গৈছে কি কামাৰ দিব তলত আছে চাও খেচি রাখ বললো বা বেলেগ বললো বাসি গাইছ ভাস্করে বেলেগ বললো বাসি দেই এই ডগার কামার দিব ভাস্কর বেশি আগে নাচবি বললোখন করেছে চাই লোক একদম বিশে এইফালে পড়ি আছে মহা বললো কেলা খানা খাইতে আছে বললো কি ওখানে তারা ঘুরে দিয়ে বেশি গেছে টুপি নাই হ্যাঁ টুপি নাই অলপ আছে হ'ব সিটো দি হাপা আনি আছে তো বল্লখান ইমান ডাঙৰ চাকচোন কিমান দীঘল বল্লখান আৰু টপ আছে মুঠে এইখিনি কি হয় এইখিনি টপত কেইটা মাছ পাম এইখিনি টপত 30-40টা মাছ পাব লাগিব 30-40টা আৰু হান চাব লাগিল আৰু ক'ত চাদ হৈছে সৰু নাওমু নেকি এটা কামোৰ খাইছে মই দেখাই আছো কন্দি চাও ইয়া বঢ়িয়া ফুলি আছে তো বল্লখানে বেয়া এই মৰাণ চাও এদাৰ বল্লখান দেখছি নে কি ডাঙৰ কি দীঘল বল্ল তো বাচাই কেতিয়া তো যা পলিটিং এটা লৈ মাছ ল'বা যা মোৰ পৰা সেইটো আন মাছ পাম নাম এটা লৈ পলিটিং এটা তো মানে কিছুমান মানুহ এনেকুৱা দূৰৰ পৰাই বহুত ভাল লাগে ওচৰত খালি গেলিয়ে গম পাই তাৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা এই বল্লখানৰো সেনেকুৱা হৈছে গাইছ দেখিছে নাই কিমান দীঘল মাছ হৈছে বহুতটো বাচাই বহুত মাছ পাম গোটাই সেইকাৰণে তিনিটা নহয় আৰু দুটক মাছ চলিব সিবা কিন্তু আমাৰ তিনিটাৰ কাৰণে নহ'ব এতিয়া বল্লখানে ঠগে নিদিলা ঠৌকা দিছি এই একো নাই গাইছ বঢ়িয়াকৈ আৰু বল্ল চল্লো আজিকালি বিচাৰিও নাপায় আগতে আমি বঢ়িয়াকৈ বিচাৰিছিলোঁ বল্ল তো বল্ল বুলি ক'লোঁ বৰল বুলি কয় আপোনালোকে মই বল্ল বুলি ক'লোঁ তো আগতে বিচাৰিলি পাইছিলোঁ কিন্তু আজিকালি এইগিলাখন নাপায় দে পেৰাই নাই তো আজিকালি বল্ল বিচাৰিলেও নাপায় আগত একদিনত জংঘাল বুলি ক'লে এই জংঘাল আছে ৰ বল্লখন চাওঁ পাম কিন্তু আজিকালি নাপায় গাইছ তো যা নহওক যাই আছোঁ এতিয়া আৰু আমি এতিয়া বল্লটো লওঁ আৰু আমি আছোঁ বৰ্তমান আমাৰ বাটত আৰু আমি যাম এই সেই পুখুৰীটোলৈকে ভাস্কৰ সেইটো পুখুৰীত মাছ পায় ন ভাস্কৰহঁতে মানে সেইটো পুখুৰীত বুই পাইছে তো সেইটো পুখুৰীত জংঘল ভাঙি যাব লাগিব ন তো সেইটো পুখুৰীত যাম কি মাছ পাওঁ আপোনালোকক দেখাই থাকিম তো শেষলৈকে ভিডিঅ'টো চাই থাকিব গাইছ আমি বঢ়িয়াকৈ যাই আছোঁ এতিয়া মানে আমাৰ এইটো আমাৰ এইখিনি কি বুলি কয় মানে বাঁহ বহুত আছে শ্মশান নহয় একচুৱেলি মানুহ আৰু কৰি দিয়ে এইটো সৰু কথা কিন্তু এইফালে বহুত বাঁহ আছে তো এইখিনি আমাৰ জেগাৰ নাম কৰা আপোনালোক ক'লেনো কি গম পাব জেগাৰ নাম তো মাজে মাজে যাই আছোঁ আমি আৰু এইটো হ'ল খাল আৰু এইটো হ'ল পৰিৱেশ কিন্তু বতাহটো সুন্দৰ বতাহ মাৰি আছে দে ভাল লগা বতাহ একদম মানে যিহেতু ৰ'দটো আছে ৰ'দটো হিচাপে বতাহটো সুন্দৰ বতাহ মাৰিছে তাতে আছোঁ আমি একদম বঢ়িয়া সেউজীয়া পৰিৱেশৰ মাজত আৰু এইটো হ'ল খাল তো খালত কি মাছ পাওঁ আপোনালোকক আজি দেখাই আছোঁ ইয়াতে বাৰু মাছ পাইছি মই হ'লে পোৱা নাই তো আজি আপোনালোকক কি মাছ পাওঁ সেয়া দেখাম আৰু আপোনালোকে যদি এনেকৈ বৰশী বুই পাচি এই ভৰ দুপৰীয়া এনেকৈ মাজে মাজে যাই কেনে জংঘলৰ মাজে মাজে যায় খালত তো কমেণ্ট কৰি জনাবচোন আৰু বৰশী বুই গাইজ একচুৱেলি বহুত ভাল লাগে আগতে বহুত গৈছিলোঁ বৰশী কিন্তু এইবাৰ বৰশী বোৱা হোৱা নাই তো সেইকাৰণে ভাবিছোঁ আজি বৰশী বওঁ আৰু আপোনালোকক দেখাওঁ কি মাছ পাওঁ তো এতিয়া বৰশী বঢ়িয়াকৈ পেলাই কেনে চাওঁ বাৰু কি মাছ পাওঁ তো আমাৰ সৰুই মাছ এটি পাই গ'ল এইটো হ'ল কাৱৈ মাছ তো এনেকুৱা পায় মানে এটা ডাঙৰ পায় সৰু মাছ এৰপৰা ডাঙৰ পায় তো কি মাছ পাওঁ আপোনালোক চাই লওঁ মই হ'লে পাওঁ নাই এইটো সৰুই পাইছি তো বঢ়িয়াকৈ থৈ দি সেই আমাৰ ভাস্কৰক চাওঁ গাইজ এনেকৈ খেলিটো কথা নাই কিন্তু মোৰ তাত একদম ধৰাই নাই মোৰ বৰশীত মাছেই ধৰা হা এই একোটা তো মহৰা কামাৰ খাই আছোঁ মই মাছ পাবা দি মহৰা কামাৰ খাই আছোঁ গাইজ মহে কামে দিছোঁ মহে তো ফাইনেলি গাইজ মিছন কমপ্লিট আৰু ময়ো এটা পাই গ'লোঁ কাৱৈ আৰু সিহঁতো আগতে এটা পাইছে এই আমাৰ তিনিৰে এটা হৈ গ'ল তো মানে মাছে ধৰাই কিন্তু সৰু হৈছে গাইজ ইয়াতে ভাস্কৰ ডাঙৰ মাছ নাই আকা কোনোবাটো দায় মই বোলো গোটাই ডাঙৰেই নেকি সৰু মাছটো চাব পাৰে এয়া এই জাষ্ট গাইজ 8 দিনমান হৈছে আৰু জন্ম পাবা তো আপোনালোকক দেখাই আছোঁ কিমান পাওঁ কি পাওঁ বৰলটো নাই বেছি নাই অলপমান আছে বললো কি মাছ পাওঁ আপোনালোকক দেখাই আছোঁ শেষলৈকে ভিডিঅ'টো চাই থাকোঁ তো আমাৰ মিছনটো এনেই যায় গাইজ কমপ্লিট হৈছে কাৰণ
ঘৰৰ মানুহে গম পাইছে, গাঁৱৰ মানুহে গম পাইছে আমি যে বৰশী বাব আছোঁ। তো বৰশী বুলিতো মাছ পায়ে আৰু আমি তিনি মাছ পালোঁৱে। আৰু এতিয়া বঢ়িয়াকৈ ভিডিঅ'টো চাই ৰাখিব গাইজ। তো গাইজ বঢ়িয়াকৈ টোপটো এনেকৈ লগাই ল'ব লাগে, তাৰপিছত এনেকৈ থুথুৰাই দিব লাগে, তাৰপিছতে মাছ আহে। তো মই থুথুৰাই দিলোঁ, আপোনালোকে চাই থাকোঁ কেনেকৈ মাছ কৰি আছোঁ মই। এইফালে টানি আন তাক। টানি আন ন। অঁ লৈ যাওক। এই গেলি গেল পানী দি যাওঁ জাপ পাতি। মাছ হলি আছে, কিন্তু সি ডাঙৰ মাছ আছিল বে। ডাঙৰে দেখ, জাপটো কি ডাঙৰ দেখিছে নাই, সৰু জাত শ'ল পাইছোঁ। সি বঢ়িয়াকৈ লৈ যাই আছে মাছ, এতিয়া মই কৈ আছোঁ ডাঙৰ মাছ আছে আৰু এই চাট্টীয়া টপ খালা মোৰ। তো পাই গ'লো ইয়াত ফাইনেলি আমাৰ মাছ। আৰু কিমান পাম আপোনালোকক দেখাই থাকিম, চাই থাকিব বঢ়িয়াকৈ ভিডিঅ'ত গমেই পাব। তো গাইজ বৰশী বৈছিলোঁ, মানে কি হ'ল জানেনে, হ'ল কি মানে ইয়াতে মোক কৈছে বহুত ডাঙৰ ডাঙৰ মাছ বোলে। গাইছে এনেকুৱা কয় মাছ, এটা মাছে প্ৰায় 4-5টাক লাগি টোপ খায়। তো টোপ চেচে হ'ব এতিয়া, আৰু অলপ আছে। তো কিবা কাৰণে মাছ পাইছোঁ, আৰু অলপ আগতে পেলালে বৰষুণ, তাৰপৰা এতিয়া দি আছে বতাহ সৰু সৰুকৈ। তো মানে কিবা নহয় কিবা য'ত থাকে আৰু। তো আপোনালোকক দেখাম কি মাছ পাইছোঁ। মাছ পাইছোঁ বাৰু, নোপোৱা নহয়, কিবা ভাল মাছেই পাইছোঁ, ডাঙৰ অলপমান। তো কাৱৈ মাছ পাইছোঁ, শ'ল মাছ পাইছোঁ। তো কিমান পাইছোঁ আপোনালোকক দেখাই আছোঁ। এই বৰষুণ যাক যদি নিদিলে হয়, আৰু যদি সৰু নহ'লে, ইয়াতে কৈছে বহুত ডাঙৰ মাছ বোলে। তো এটাও পোৱা নাই ইমান ডাঙৰ মাছ, এনে যিমান ডাঙৰ মাছ পাইছে 1 পোৱা কাৱৈ মাছ গাইছ। আপোনালোকে এবাৰ দেখছি এনে পাই বোলে বৰশীত, সেইকাৰণে ময়ো আহিলোঁ আজি। মই বোলো ময়ো পাম, কিন্তু গাইজ নাই। তো চাই থাককচোন আৰু অলপ টাইম, পাওঁ কিজানি, কি হয় দেখা যাব বাৰু। তো ইয়াতে বৰশী বৈছে, মই অলপ ৰেষ্ট লৈ আছোঁ। ইয়াত বৰশী বৈছে, আৰু এইফালে আছে সেইটো মুকুটো দেউতাক। তো বৰশী এনে বৈছে, মই বঢ়িয়াকৈ এতিয়া অলপ ৰেষ্ট লৈ আছোঁ। এতিয়া ভাস্কৰ আহি গ'ল, আকৌ এতিয়া মাছ লয়, আৰু কি মাছ চাব পাৰে। তো এয়া হ'ল সেইটো কি বুলি কয় কওকচোন। আমাৰ ফালে চেং মাছ বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় ক'বচোন কমেণ্ট কৰি। এইটো চেং মাছ না আমাৰ ফালে। তো আপোনালোকৰ ফালে কি হয় এইটো কমেণ্ট কৰি জনাব গাইজ। গোৰকা চেং একো নাই গাইজ, এনে কৈছোঁ এইটো শ'ল মাছ। তো আপোনালোকৰ ফালেও শ'ল মাছেই হ'ব, আমাৰ ফালে যিটো শ'ল মাছ, কাৰণ ৰহিমলাই মাছৰ ফাঁচি মূৰত লৈ যায়, সেইটো মাছেই আছিল। এইটো শ'ল মাছ আছিল নে? এয়া এইটোৱে শ'ল মাছ, আৰু চবতে শ'ল মাছেই হ'ব গাইজ। তো ভাস্কৰে লৈ আহিলে, মই অলপ চাই আছোঁ। আৰু গাইজ প্ৰায় আমাৰ মাছ প্ৰায় আধা কেজিমান হৈছে, দেখিছেনে, ফুলেই হৈছে। আৰু এইটো ধৰক আধা কেজি হ'ব, আধা কেজি নাথাকে। তো আৰু অলপ বৰল আছে, বেছি টাইম নাই বাৰু, আৰু কিছুমান টোপ আছে। তো টোপকেইটা শেষ কৰি লওঁ আমি। আৰু গাইজ আধা কেজিমান মাছ পাইছোঁ, আধা কেজিমান। তো দেখাই আছোঁ কি মাছ আপোনালোকক। আৰু এটা তুলি লওঁ গাইজ, বা ইমান দামত যদি আনিব পাৰিলোঁ কথাই নাছিল। ফুল কনফিডেঞ্চ জানো, মাছ গোটেই জীয়াই থৈ আহিছে, বাবা মই মাতিম তোক আহিবি, সেনেকুৱা হৈছে কৈছে আৰু ভাস্কৰে। সেনেকুৱা কৈছে, আৰু এটা আনি কেনে গাইজ দেখাই আছে বোলে সি। দেচোন চাওঁ বাৰু, আৰু এটা আনে তই। তো গাইজ আমি সেইফালে বৰশী বাই থাকোঁতে এইফালে আহিছিল আমাৰ মধু, আৰু মধুৰ মাছ পাইছে চাওকচোন। এয়া বম হ'ল প্ৰায় গাইজ 1 পোৱামান হ'ব, নাই 1 পোৱামান হ'ব, 2 কেজি নহয়, ইমান বেছিকৈ কওঁ 1 পোৱামান হ'ব। আৰু কৈছোঁ নে, মানে আৰু ই বুইছে কি আছে দি আৰু পাবি বা গাইজ, কনফিডেঞ্চ চাক্স আৰু পাবি। ভাল লাগছে না বৰশী বৈ, বা অৰুণাচলৰ পৰা এটা বৰশী বাব পাইছি। কি হ'ব গাইজ, দেখছি নেকি ডাঙৰ শ'ল, বঢ়িয়া। আমিও যাম, আৰু আমাৰ বেছি টাইম নাই, আমি যাম। আৰু মাকটো ধৰিবি নেকি, দে ধৰ। আমি বঢ়িয়াকৈ তাৰ পৰা বৰশী বাই আহি গ'লোঁ, পল শেষ হৈ গ'ল ন আমাৰ। তো বৰল শেষ হৈ গ'ল, নহ'লে আৰু অলপ টাইম ববা পাৰিলোঁ। তো মাছটো দেখি ভাস্কৰ কিমান হ'ব মাছ, 3 পোৱা গাইজ, আধা কেজিৰ বেছি হ'ব, 1 কেজিৰ অলপ কম হ'ব। আৰু 3 পোৱা হ'লে গাইজ আমি কি কৰিছোঁ জানেনে, মানে একেলগে লৈছোঁ মাছকেইটা। তো 3ও সমানে ভাগ হ'ম আমি এতিয়া। মানে কিছু ধৰক এই আগতে বৰশী বুলি আগতে কি কৰিছিলোঁ, আমি এটা টেমা লৈছিলোঁ, ই পালি ফিচা কাটি থয়, মোৰতো ফিচা নাকাটো। তো ঘৰত আহিব টাইমত ফিচা কাটাকেইটা তাৰ, ফিচা নাকাটাকেইটা মোৰ, সেনেকৈ লৈছিলোঁ আমি। তো আজি মানে কি কৰিছোঁ, 3ও সেই কৰিছোঁ একেলগে লৈ কেনে মাছকেইটা লৈ যাব দিছে, মাছ ধৰিব লাগি বেছিব পাৰিলে না মাছকেইটা। তো কেনে লাগছে বৰশী বোৱা অনুভৱ। তো গাইজ ঘৰ পালোঁ আমি। তো আপোনালোকক মাছকেইটা দেখাইছোঁ কি মাছ পালোঁ, আৰু ভাগটোৰ কি থ'ম গমেই পাব, মাছ কি দেখা পালোঁ, মাছ দেখাই পাব কি মাছ পাইছোঁ। গাইজ আমাৰ ফাইনেলি মাছ ৰেডি। এয়া কি মাছ আপোনালোকে চাই থাকক। তো এয়া আছে শ'ল মাছ আৰু কাৱৈ মাছ। শ'লটো ডাঙৰ আছে, কিন্তু মানে মৃত্যু হৈছে শ'লটো, মানে আছে জিন্দা। তো কেইটা পাইছোঁ, 1 2 3 4 5 6 7টা। আৰু এইফালে আছে কাৱৈ, কি নামন টিকলা কাৱৈ গাইজ, দেখিছেনে, অৱস্থা নাই কিছু। আৰু এই ক'ত যাবি বাহ বহুকেইটা মাছ পাইছোঁ কিন্তু গাইজ, 16খান হিচাপে বহুত মাছ পাইছোঁ। তো গাইজ সুন্দৰকৈ গা পা ধুই মেলি
এয়া ফেনৰ তলত বহি আছোঁ, এইফালে আছে এখন ফেন আৰু ওপৰত আছে এখন ফেন। ইমান গৰম সেইকাৰণে ফেনৰ ওচৰত বহি লৈছোঁ, মানে তেল চেল ভৰাই নাই।